তাহাঁতক মানে একদম উচিত শাস্তি দিয়াটো বিচাৰো আৰু একদম উচিত শাস্তি দিবই লাগিব আৰু পাবই লাগিব আমাৰ জুবিন দাই ন্যায় পাবই লাগিব কি হয় ফাঁচি হয় না জেল হয় কেনে মতত হ'ব তাহাঁতৰ বিচাৰটো দক্ষিণত আছে ন্যায় লাগিব যেনেকে পানী কৰি পেলাই উপঙি দিলে উপঙি দিয়া এতিয়া মই আপোনালোকক দেখুৱাম যে জুবিনদাৰ গাড়ীখন য'ত তেখেতৰ অস্থি আনিছিলে আৰু ইমান ধুনীয়াকৈ তেখেত মানে গাড়ীখন সজাই দিছে বেয়াও লাগিছে ইমান মৰমৰ গাড়ী আছে জুবিনদাৰ ভাবি চাওকচোন আৰু হাইলাক্স গাড়ীখন টয়োটা হাইলাক্স নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ পিছফালে দেখিছে এয়া আমাৰ মৰমৰ জুবিনদা ইয়াৰ আগৰ ব্লগটোত আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিলে ভাল লাগিছে আপোনালোকক মই দেখুৱালোঁ যে জুবিনদাৰ দুখন ঘৰ যিহেতু এখন হৈছে জাজি আৰু এখন ঘৰ হৈছে বৰহাটত তো মই আজি উপস্থিত আছোঁ যোৰহাটৰ য'ত জুবিনদাৰ আজি 13 দিনীয়া কাৰ্যসূচী কৰিছে কক ফিল্ডত মই ভাবিলোঁ কি আপোনালোকক আজি দেখুৱাওঁ ধুনীয়াকৈ কি কেনেকৈ ধৰণৰ আয়োজন কৰিছে সকলো চাওঁতে আজি 13 দিন হ'লেই জুবিনদাৰ আৰু বিশেষকৈ আৰু এটা আপোনালোক আজি গুড নিউজেই ক'ব লৈছোঁ শ্যাম কানু মহন্ত আৰু লগতে সিদ্ধাৰ্থ শৰ্মাক আজি এৰেষ্ট কৰিলে বহুত ভাল লাগিলে তেনেকৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকলক যে ফাঁচি দিয়ে ভাল লাগিব তেতিয়া সেইটো চবতছে এটা ভাল নিউজ হ'ব আমাৰ কাৰণে কাৰণ অসম ৰাইজে বিচাৰিছে ন্যায় গম পাইছেনে তো এতিয়া মই যাওঁ জুবিনদাৰ য'ত আজি নিয়ম কানুনবিলাক কৰিছে 13 দিনীয়া কাৰ্যসূচীত আৰু আপোনালোকো দেখুৱাব চেষ্টা কৰিম বহুত ৰাইজসকল ইয়াত আহিছে কক ফিল্ডত বহুত দূৰৰ পৰা আহিছে আৰু বহুতে আহিবও পৰা নাই সেইকাৰণে তেখেতসকলক মই দেখুৱাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু যিহেতু মই ডিব্ৰুগড়ৰ পৰা আহোঁতে খুবেই পলম হ'ল 11টা এতিয়া চাগে 11টা-12টা বাজিছে তথাপিতো যিমানটো পাৰোঁ আপোনালোক সম্পূৰ্ণ ভিডিঅ'ত দেখুৱাব চেষ্টা কৰিম আৰু এতিয়ালৈ ব'লক ফিল্ডলৈ যাওঁ কক ফিল্ডলৈ আহক তেতিয়াহ'লে মোৰ লগতে কেতিয়াও ভবা নাছিলোঁ যে জুবিনদাৰ মানে ইমান সোনকালে যে এনেকুৱা এটা ঘটনা ঘটিব আৰু আমি যে জুবিনদাৰ ইয়াত ভিডিঅ' বনাব আহিম কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ ইমান সোনকালে মানুহে কয় ন জন্মৰ মৃত্যু বিবাহ কোনো ক'ব নোৱাৰি ক'ত কেনেকৈ কি হয় সঁচাকৈ আচৰিত লগা কথা তো গাইজ অসমৰ বিভিন্ন ঠাইৰ পৰা সকলো ইয়াত আহি নাম প্ৰসংগ কৰি আছে দেখিছেনে বাৰু কিমান দুখ লগা কথা আৰু চবৰে চকুৰ পানী আৰু আপোনালোকে বা ময়ে কেতিয়াবা ভাবিছিলেনে এনেকুৱা এটা দিন আহিব বুলি কোনেও নাই ভবা সঁচাকৈ দেই কি আচৰিত ঘটনা ঘটি গ'ল তো বহুত আশা আছিল এদিন যাতে জুবিনদাক লগ পাওঁ জুবিনদাৰ লগত দুষাৰ কথা পাতোঁ কিন্তু ভগৱানে সেই দিনটো মোক নিমিলালে কিন্তু আজি দেখিছেনে মই জুবিনদাৰ কাষত ফুল ছিটিয়াবহে আহিছোঁ জুবিনদাৰ অস্থিকণত
কিমান দুখ লাগিছে, মোৰ বহুত দুখ লাগিছে। আৰু মোৰ বুলি নহয়, সমূহ ৰাইজৰে দুখ লাগিছে। চবেই ফুল ছিটিয়াইছে আৰু ময়ো ফুল ছিটিয়াই দিলোঁ জুবিনদাৰ এই অস্থিকণত। আৰু এটাই আশা কৰিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, যাতে আমাক যাতে ন্যায় দিয়ে। আৰু আশা কৰিছোঁ জুবিনদা য'তেই আছে ভালকৈ থাকক আৰু জুবিনদা যাতে আমাৰ মাজত আকৌ আহক, তাৰে কামনা কৰিছোঁ। জয় জুবিনদা। সেইফালৰ পৰা এণ্ট্ৰি কৰি এনেকৈ ঘূৰিলোঁ, ঘূৰি মেলি এইফালে নাম কীৰ্তন গাই আছে আৰু নাম কীৰ্তন হৈ আছে, এইফালে নাম কীৰ্তন হৈ আছে। নাম কীৰ্তন হৈ এনেকৈ গৈ আহি ইয়াতে জুবিনদাৰ অস্থি আছে, অস্থিৰ পৰা এনেকৈ আহি আৰু আমি ওপৰফালে উঠি গ'লোঁ। তো গাইছ, এতিয়া মই এইফালে বাইদেউ এগৰাকী আছে, বাইদেউগৰাকীক সুধিম যে আজি এনেকুৱা এটা অনুষ্ঠানত আহিছে, 13 দিনীয়া আমাৰ মৰমৰ জুবিনদাৰ কাৰ্যসূচীত অলপ তেখেতৰ লগত কথা পাতোঁ। তো বাইদেউ নমস্কাৰ। নমস্কাৰ। তো আপুনি ইয়াৰে নে? মই ইয়াৰে তিতাবৰৰ হয়। তিতাবৰৰ। তো কেতিয়াবা ভাবিছিলেনে এনেকুৱা জুবিনদাৰ এনেকুৱা কাৰ্যসূচীত আহিম বুলি? কেতিয়াও কল্পনা কৰা নাছিলোঁ এনেকুৱা এটা কাৰ্যসূচীলৈ আহিবলৈ পাম বুলি। মানে ভাবিব নোৱাৰা ঘটনা এটা ঘটি গ'ল ন? ঘটনা এটা ঘটি গ'ল হয়। বহুত অন্তৰত দুখ পালোঁ, বহুত মানে নিজৰে যেন কি হৈ গ'ল মানে নিজেই গম নাপালোঁ। আৰু কথাটো যেতিয়া আমি প্ৰথম শুনিছিলোঁ, সেই কথাটো শুনি মানে একদম চক খোৱা দি খাই গৈছিলোঁ। জুবিনদাই ন্যায় পাবই লাগিব, আমি সেইটো একদম মানে মানে দেহে চিতা আমি সেইটো আশা কৰিছোঁ যে জুবিনদাই ন্যায় পাবই লাগিব। আজি যিহেতু দুটা কুকুৰক ধৰিলে, কুকুৰ মানে গম পাইছে কোন দুটা? গম পাইছে, মহন্ত আৰু শৰ্মা। তো কিবা ক'ব নেকি? তাহাঁতক মানে একদম উচিত শাস্তি দিয়াটো বিচাৰোঁ, আৰু একদম উচিত শাস্তি দিবই লাগিব আৰু পাবই লাগিব। আমাৰ জুবিনদাই ন্যায় পাবই লাগিব। মোক ক'বলগীয়ানো কি আছে আৰু, সকলো ৰাইজে দেখিছে আৰু আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, আজিলৈকে এনেকুৱা এটা পৰিৱেশ কেতিয়াও দেখা পোৱা নাছিলোঁ। আমাৰ হৃদয় যে মৰমৰ জুবিনদা, কিমান ভাল লাগিলেহেঁতেন। যিখিনি গান গাই থৈ গৈছে আমি সঁচাকৈ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। মানে তেওঁ মানে প্ৰতিটো সেয়াতে সকলো মানে মিলি গৈছে আৰু যিখিনি গান গাই থৈ গৈছে ধৰক সেইখিনি একদম ধুনীয়াকৈ মিলি গৈছে। আৰু আপুনি লাষ্টৰ বাৰু ইণ্টাৰভিউটো চালেনে জুবিনদাৰ? লাষ্টৰ বাৰু ৰীতা বাইদেউৰ লগত যোনটো এটা ইণ্টাৰভিউ দিছিলে, মই চাইছিলোঁ। গাৰ ঘোচবম ওলাই যাব নে বাৰু? গানুম শিয়ৰি যায়। আৰু সেইটো আচলতে ৰীতা বাইদেৱে তেওঁক কৈছিলে, কিন্তু সেইদিনা হয়তো ৰীতা বাইদেৱেও ভবা নাছিলে যে জুবিনদা গৈ হঠাতে ওলাবগৈ। কিন্তু সেইখিনি কথা যে আখৰে আখৰে একদম মিলি গ'ল। আৰু আচলতে জুবিনদা মানে ঈশ্বৰৰ এটা অংশ বুলি ক'ব লাগিব। হয়, ন্যায় পাবই লাগিব। তেওঁ ইতিমধ্যে সকলো ৰাইজে দেখিছে আৰু তেওঁলোককতো ধৰিলেই আৰু হয়নে, ন্যায় পাবই লাগিব। তেওঁ আমাৰ যোৰহাটবাসীয়ে সঁচাকৈ বহুত মানে আজি মানে কেনেকুৱা লাগিছে, দুখৰ মাজতো মানে সুখ বিচাৰি পোৱা নিচিনা লাগিছে। জুবিনদা আমাৰ মাজত সদায় থাকিব, আছেই। হয়, কিন্তু কেতিয়াও শেষ নহয়। হয়, কালিও সেয়া ধুমুহা, আমাৰ তিতাবৰতো কালি ধুমুহা আহিছে এজাক। তেওঁ কালি অস্থি অনা হৈছিলে, ভস্ম অনা হৈছিলে। তেতিয়া মানে আমি তেতিয়া অনুভৱ কৰিছোঁ তেওঁ মানে প্ৰতিটো আশা, আমি গাড়ীত আহি আছোঁ কিন্তু তথাপিতো তেওঁৰ কথা আমি আলোচনা কৰি আহি আছোঁ যে ভাল লাগিছে। জয় জুবিনদা। আৰু বিশেষকৈ আপুনি লাষ্ট এটা কথা, আজি বতৰটো কিমান ধুনীয়া কৰিলে চব, ইমান ভাল এটা পৰিৱেশ, সুন্দৰ সঁচাকৈ। আমাৰ সঁচাকৈ যোৰহাটখনত আজি মানে এনেকুৱা এটা পৰিৱেশ হ'ব বুলি আমিও ভবা নাছিলোঁ। আমি হঠাতেহে আহিছোঁ, কিন্তু এনেকুৱা এটা পৰিৱেশ কেনেকুৱানো লাগে চাওঁগৈ বুলিকে মানে তেওঁক যদি আমি ওচৰৰ পৰাও যদি নেদেখিলোঁ, এতিয়া একদম ওচৰৰ পৰা মানে চোৱা যেনে লাগিছে। আৰু তো এতিয়া মই এইফালে বৰ্তা বহি আছে, বৰ্তাক সুধিম অলপ জুবিনদাৰ বিষয়ে। তো বৰ্তা নমস্কাৰ। নমস্কাৰ। কিবা ক'ব কওকচোন বাৰু। কিনো ক'বলগীয়াতো শেষেই হ'ল আৰু এতিয়া এনেই কৈ মেলি আছোঁ আৰু যেন তেনে। কেনেকুৱা লাগিছে আপোনাৰ আজি কাৰ্যসূচী? বহুত বঢ়িয়া লাগিছে, বহুত ভাল লাগিছে। আৰু ইমান এটা হ'ব বুলি ভবাও নাছিলোঁ। আৰু মৃত্যু ইমান সোনকালে হ'ব বুলি এই কথাটো ভবা নাই। আমি আৰু গান গাওঁতেহে শুনা দেখা, হয় নহয়?
এতিয়া ইমানখিনি এটা মানে পৰ্যায় ইমানখিনি মানুহ ইমানখিনি হেৰিলে দেখিলে ভাগ কৰিব লাগিব দেখিবলৈ মই সেইকাৰণেই আহিছোঁ কাকজানৰ পৰা আহিছোঁ কাকজানৰ পৰা অঁ আপুনি চাগে আৰু এটা কথা পটককৈ সাজিব জনা নিচিনা কাৰোবাৰটো কৰে তেওঁ কমকৈ সাজি পেলাই ক'ব পাৰে নেকি ইমান গান কেনেকৈ জানে তাকে আচৰিত কথা এই কথাটো মই মাক কেছ মই সেইটোৱে কৈছোঁ পটককৈ মানে বনাব পাৰে তেওঁ আৰু কিটো এক্টিং সেই এক্টিংটো আৰু জীৱনত আমি নেদেখোঁ তেখেতৰ গোটেই টেলেণ্ট খোপা আছিলে সকলো তেখেতৰ টেলেণ্ট আছে তেখেতে কাৰোলৈ ভয়ো নকৰিছিলে কাৰোলৈ ভয়ো নকৰে অঁ চিধা চিধি কথা আৰু এটা কথা নহয় এতিয়া সেইদিনা কোনোবা এটা হেৰিয়াত মই শুনিলোঁ যে গোসাঁইক প্ৰভু ওচৰ বুলি ক'ব লাগে কেলে এই কথাটো আগত শুনিছোঁ বাৰু অঁ কেনেকৈ প্ৰভু ঈশ্বৰ হ'ল গোসাঁই সকলো মানে সেইটো কৈছে আমি প্ৰভু ঈশ্বৰ নহয় এই পৰ্যন্ত শুনিছোঁ ডিব্ৰুগড়ত ঘৰ নাই ডিব্ৰুগড় ঘৰ এতিয়া সেয়ে আপোনালোক মই অলপ ককাৰ লগত বাৰ্তালাপ কৰিলোঁ আৰু দুখী শাস্তি পাবনে পাব আজি তেওঁ ধৰিলে সেইটোৱে মেইন কালপিত অঁ সেইটোৱে ধৰিলে মানে এতিয়া ফাঁচি দিব লাগেনে একেবাৰে তাক সেই কৰিলে পাব্লিকে পাব লাগিছিল পাব্লিকে নাপালে তাৰ দিন ভাল তাহাঁতৰ টেঙৰ আমি খটুৱাইছে নহ'লে তাহাঁত নাবাচে সেই কথাটো সিহঁতে বুজি পালে বুজি পাই মানে য'ত ত'ত পুলুক কৰি পেলাই যেন তেন দিন কটোৱালে তাহাঁতে সেইটো নাই কৰা জানো তেনেকুৱাইটো কৰিছে এতিয়া যদি ধৰা দিছা এতিয়া মানে পুলিচ এতিয়া অসম চৰকাৰৰ ওপৰত আহ্বান নহয় জানো নাই তেওঁলোকৰ কি হয় ফাঁচি হয় না জেল হয় কেনে মততে হ'ব তাহাঁতৰ বিচাৰটো ডকুমেণ্ট আছে ন্যায় লাগিবই ন্যায় লাগিব যেনেকৈ পানী কৰি পেলাই উপঙি দিলে উপঙি দিয়া কথাটো কেনেকৈ হ'ল কেলৈ তাহাঁতে আপোনাৰ সুদা গাই কেলৈ ভটিয়াই দিছিলে সেইটোতো নিদিয়ে জলপথকে দেখি আছোঁ সেইটোতে সিহঁতে ফচিল যেনেকুৱা টাং নাপাতক তো গাইছ এতিয়া মই আপোনালোকক দেখুৱাম যে জুবিনদাৰ গাড়ীখন য'ত তেখেতৰ অস্থি আনিছিলে আৰু ইমান ধুনীয়াকৈ তেখেত মানে গাড়ীখন সজাই দিছে বেয়াও লাগিছে ইমান মৰমৰ গাড়ী আছে জুবিনদাৰ ভাবি চাওকচোন আৰু হাইলাক্স গাড়ীখন টয়োটা হাইলাক্স এইখনেই হৈছে গাড়ীখন দেখিব পাৰিছেনে এইখন চাওক জুবিনদাৰ ওচৰত আহিবা তো এইখনেই হৈছে হাইলাক্সখন কি ধুনীয়াকৈ সজাইছে দেখিছে আৰু এইফালে আছে শ্ৰদ্ধাঞ্জলি জুবিনদাৰ কিন্তু কিমান এটা দুখ লগা কথা কিমান মৰমৰ গাড়ী আছিলে চাগে জুবিনদাৰ ভাগৰ ভাবি চাওকচোন আপোনালোকে যিমানটো পৰা আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু বিশেষকৈ সমূহ ৰাইজৰ পৰা অলপ মতামত জানিব বিচাৰিলোঁ তেখেতসকলে বাইদেউ দুগৰাকীৰ পৰা সুধিলোঁ এজন ককা বয়সৰ বৰ্তা বয়সৰ সুধিলোঁ চবৰে এটাই আশা যে ন্যায় পাব লাগে জুবিনদাই ন্যায় পাব লাগে আৰু দোষীক কঠোৰ শাস্তি দিব লাগে সিমানে তো কিবা আপোনালোক দুখাৰ এখন সুধিব পাৰিম নি জুবিনদাৰ বিষয়ে পাৰিব চাগে তো এইফালে দয়াদৌজন ৰখি আছে তো তেখেতৰ পৰা সুধিম এইফালে বাইদেউসকলো আছে দয়াদৌ আজি এনেকুৱা এটা অসমৰ ইমান দুখ লগা কথা হয়নে বাৰু তো আপোনালোকে ইয়াত আহিছে কিবা দুখাৰ ক'লে ভাল পাম জুবিনদাৰ বিষয়ে আপুনি দুখ মানে কি ক'ব আৰু গোটেই অসম গোটেই ভাৰতবৰ্ষই আজি কান্দিছে তেখেতে কান্দিছে আৰু আমিও আজি আমাৰ যোৰহাটত আমাৰ পতা হৈছিলে তাতো তেখেত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে আমি আমাৰ ষ্টেডিয়ামলৈ যোৰহাটলৈ আহিছোঁ আৰু আজি গোটেই অসম তথা গোটেই ভাৰতবৰ্ষই আজি এই কথাটো কিন্তু এটা কথা সঁচা কথা ক'বলৈ ভাৰতবৰ্ষ তথা অসমত যি তেখেতৰ সৃষ্টি আমাৰ হিন্দু মানুহৰ যিটো কলা কৃষ্টি সম্পূৰ্ণ আমাৰ জাতি হৈ যিটো আমাৰ জীয়াই থকা জীৱনৰ যিটো কলা কৃষ্টি তেখেতে দি গৈছে আমি ভাবিছোঁ ভাৰতবৰ্ষৰ বুকুত সদায় তেখেত থাকিব আৰু কোনো ভাৰতবৰ্ষ কোনো মানুহে নৰ নাৰী হওক বয় বৃদ্ধ হওক পাহৰাটো বৰ অসম্ভৱ কথা তেখেতৰ যি সৃষ্টি সেই সৃষ্টি অসমৰ আঙঠি ভাৰতবৰ্ষ গোটেইখন এতিয়াই বুজি পাইছিলে যে আমাৰ অসমত থকা মাটিত আমাৰ জুবিনদা এনেকুৱা এজন ব্যক্তি আছিল যিটো ব্যক্তি সৰুৰ পৰা ডাঙৰলৈ বয় বৃদ্ধ কেতিয়াও অসমত পাহৰিব নোৱাৰে আমিও পাহৰিব নোৱাৰোঁ যোৰহাটবাসী আমিও তেখেতৰ যি আমি ইয়াত বিচাৰিছিলোঁ নহয় যদি আজি তেখেতে যি তেখেতৰ যি ভস্ম ইয়ালৈ অনা হৈছে এইখন গাড়ীতে আৰু এইখন গাড়ীয়ে আমি সঁচাকৈ অসমবাসী আজি ৰৈ পেলাই তেখেতৰ যি ভস্ম আহিছিলে এই চুই পেলাই আমি বহুত
হেৰি পাইছোঁ, যিটো আমি বিচাৰিছিলোঁ যে কি নহওক আমাৰ মাটি অসমৰ অস্থি আহিছিলে, গতিকে আমি সুখী হৈছোঁ। আৰু তেখেতক আমাৰ যোৰহাট বা তেখেতে ন্যায় পাবনে? ন্যায় আমি গোটেই অসমবাসীয়ে যোৰহাটবাসীয়ে আমি ন্যায় আমি বিচাৰিছোঁ। আৰু যদি আমি ন্যায় নাপাওঁ, আমাৰ যিটো দুখ বেদনা অসমৰ প্ৰত্যেক নৰ নাৰী বুকুত আছে, যদি অকণো সিফাল হ'বলৈ হ'লে তেতিয়াহ'লে আমাৰ জুবিনদাৰ যিটো অস্তিত্ব, যিটো আমি আন্দোলন যোৰহাটবাসী কৰিছিলোঁ, তেখেতৰ কলা কৃষ্টিৰ বাবে আমি যিটো কান্দি কান্দি আজি যোৰহাট বা অসমৰ বাসী আছোঁ, আমি যদি ন্যায় নাপাওঁ তেতিয়াহ'লে আমাৰ বহুত বেদনাদায়ক এটা অসমৰ বাবে চিন্তনীয় বিষয় হ'ব। আৰু আশা কৰিছোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে যিমানখিনি কষ্ট কৰিলে, আমি অসমৰ ৰাইজে আশাবাদী যে তেখেতৰ ন্যায় দিব বুলি পেলাই আমি আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। দেখিছে তেখেতে কি ধুনীয়াকৈ বিশ্লেষণ কৰিলে জুবিনদাৰ বিষয়ে, বহুতে ভাল লাগিছে। তো আজি যিমানটো পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ যে আজি অসমত কিটো পৰিস্থিতি হৈ আছে। যিহেতু আমাৰ হিয়া ভৰা আমঠু জুবিনদাৰ আজি এনেকুৱা এটা অনুষ্ঠানত আহিম বুলি কেতিয়াও ভবা নাছিলোঁ, বা কোনো সমূহ ৰাইজেও ভবা নাছিলে। সদায়তো আমি তেখেতক বিহু প্ৰগ্ৰেমত দেখা পাওঁ, কিন্তু আজি এনেকুৱা এটা অনুষ্ঠানত দেখা পাইছোঁ, মানে বহুত এটা দুখ লগা কথা। তো আৰু চাগে ভিডিঅ' বনোৱাৰ পৰা মোৰ শক্তি নাই, তো দেখুৱালোঁ সমূহ। তো যদিহে ভিডিঅ'টো চাই ভাল পাইছে, তো নকওঁ লাইক শ্বেয়াৰ কৰিব নকওঁ, সেইটো আপোনালোকৰ ওপৰত দিছোঁ। সেয়াই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সেয়াই আৰু।